ফিটাৰ ডিজেল মেকানিকেল বা কপাত ডিপ্লোমা ইঞ্জিনিয়াৰিং কৰাৰ পিছত আপোনালোকে এবছৰ কাৰণে এপ্ৰেন্টিছ কৰিব লাগে তাৰ পিছত আপোনালোকে এপ্ৰেন্টিছশিপৰ এখন সাৰ্টিফিকেট লাভ কৰে আৰু সেই সাৰ্টিফিকেট দেখুৱাই আপোনালোকে বিভিন্ন কোম্পানীৰ চাকৰিৰ কাৰণে আবেদন কৰিব পাৰে নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'ত মই আপোনালোকক কেনেকৈ আপোনালোকে নিজৰ ট্ৰেডৰ কাৰণে এপ্ৰেন্টিছশিপৰ কাৰণে এপ্লাই কৰিব এপ্ৰেন্টিছ এপ্লাই কৰিবৰ কাৰণে আপোনালোকক কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব কেনেকৈ আপোনালোকে এপ্ৰেন্টিছশিপৰ কল লেটাৰ লাভ কৰিব সকলো এই ভিডিঅ'ত কম সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এপ্ৰেন্টিছ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে নাটছৰ এই পেজত আহিব ইয়াৰ ডাইৰেক্ট লিংক মই ডেসক্ৰিপচনত দিম ইয়াত আপোনালোকে ষ্টুডেন্ট বটনত ক্লিক কৰিব ইয়াত আপোনালোকে দুটা অপচন পাব ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন আৰু ষ্টুডেন্ট লগইন যদি আপোনালোকে প্ৰথমবাৰ কাৰণে এই পেজত আহিছে তেন্তে আপোনালোকে ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন ক্লিক কৰিব তাৰ পিছত এনৰলমেন্ট ষ্টুডেন্ট পেজটো এনেকৈ খুল খাই আহিব এনৰল কৰিবৰ কাৰণে আপোনালোকক কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব ইয়াত লিষ্টত দিয়া আছে প্ৰথমতে আপোনাৰ এখন আধাৰ কাৰ্ড লাগিব আপোনালোকৰ আধাৰ কাৰ্ড লাগিব তাৰ পিছত একাউণ্ট এক্টিভ কৰাবৰ কাৰণে আপোনালোকক এটা ভ্যালিড ইমেইল আইডি লাগিব তাৰ পিছত আপোনালোকৰ এটা এক্টিভ মোবাইল নম্বৰ লাগিব তাৰ পিছত আপোনালোকৰ এখন পাসপোৰ্ট সাইজ ফটো আধাৰ লিংক থকা বেংক একাউণ্ট তাৰ পিছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেন্ট লাগিব লাষ্টত আপোনাৰ বেংকৰ পাসবুকৰ এখন ফটো লাগিব ডু ইউ হেভ এবভ ডাটা টু এনৰল ইয়াত আপোনালোকে ইয়েছত ক্লিক কৰিব ইয়াত আপোনাৰ ইমেইল আইডি আৰু মোবাইল নম্বৰ ভৰাব আপোনালোকৰ ইমেইল আইডি ইউজাৰ নেম পাৰপজত ইউজ কৰা হ'ব তাৰ পিছত আপোনালোকৰ কেপচা কোড ফিল কৰি সেন্ড ওটিপি ক্লিক কৰিব আপোনাৰ ইমেইল আৰু মোবাইল নম্বৰত ওটিপি আহিব আপোনালোকে ইয়াত ওটিপি এন্টাৰ কৰি ভেৰিফাই ওটিপি ক্লিক কৰিব তাৰ পিছত আপোনাৰ ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন পেজখন এনেকৈ খুল খাই আহিব Have you undertaken any previous training as part of the apprenticeship program? Yet আপোনালোকে no select কৰিব তাৰ পিছত do you have any work experience of 1 year or more? ইয়াতো আপোনালোকে no select কৰিব লাগিব যদি আপোনালোকে ইয়াত yes কৰে তেন্তে আপোনালোকে apprenticeship কৰিবৰ কাৰণে eligible নহব গতিকে ইয়াত আপোনালোকে no select কৰিব Have you passed out through regular part time distance? ইয়াত আপোনালোকে regular select কৰি ল'ব তাৰ পিছত ইয়াত আপোনাৰ name as per আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ডত যিটো নেম আছে বা যেনেকৈ আপোনালোকৰ স্পেলিং আছে ইয়াতে এন্টাৰ কৰিব তাৰ পিছত ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থ এজ পাৰ আধাৰ কাৰ্ড আপোনাৰ আধাৰ কাৰ্ডৰ লগত যোনটো ডেট অফ বাৰ্থ দিয়া আছে মেচিং হোৱাকৈ আপোনালোকে ইয়াতে প্ৰপাৰলি ফিল আপ কৰিব তাৰ পিছত ইয়াত আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰিব জেন্ডাৰ সিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ কেটেগৰী বা কাষ্টটো সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াত আপোনাৰ 12 ডিজিটৰ ফুল আধাৰ নম্বৰ ইয়াত এন্টাৰ কৰিব আপলোড আধাৰ কাৰ্ডত আপোনাৰ আধাৰ কাৰ্ডৰ পিডিএফ ফাইল বনাই ইয়াত আপলোড কৰিব লাগিব সো আপোনালোকৰ পিডিএফ ফাইলটোৰ মেক্সিমাম 1 MB হ'ব লাগিব তাতকৈ যদি ওপৰত হয় তেন্তে আপোনালোকে ইয়াত আপলোড কৰিব নোৱাৰিব State to which institute belong ইয়াত আপোনালোকে আসাম সিলেক্ট কৰিব বা যদি আপোনালোকে অসমৰ বাহিৰত পঢ়িছিলে তেন্তে আউট অফ আসাম যোনখন ষ্টেটত আপোনালোকে পঢ়িছিলে তাৰ ষ্টেটটো সিলেক্ট কৰিব তাৰ পিছত ডিস্ট্ৰিক্ট টু which institute belongs ইয়াত আপোনালোকে যিখন ডিস্ট্ৰিক্টত পঢ়িছিলে সেই ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত ইয়াত আপোনাৰ কলেজখনৰ নামটো সিলেক্ট কৰিব লাগিব যদি আপোনাৰ কলেজখনৰ নামটো লিষ্টত শো নকৰে তেন্তে আপোনালোকে আদাৰ সিলেক্ট কৰিব যদি আপোনালোকে ইঞ্জিনিয়াৰিং আৰু টেকনিকেলত বেচেলৰ ডিগ্ৰী কৰিছে তেন্তে বেচেলৰ অফ ইঞ্জিনিয়াৰিং বেচেলৰ অফ টেকনলজি বেচেলৰ অফ ফাৰ্মা বেচেলৰ অফ আৰ্কিটেকচাৰ এইবোৰ আপোনালোকে সিলেক্ট কৰিব যদি আপোনালোকে ইঞ্জিনিয়াৰিং বা টেকনিকেলত ডিপ্লোমা কৰিছে তেন্তে আপোনালোকে পলিটেকনিক চুজ কৰিব ইয়াত আপোনালোকৰ ইঞ্জিনিয়াৰিং ফাৰ্মা আৰ্কিটেকচাৰ এগ্ৰিকালচাৰ আপোনালোকে এইবোৰ পাই যাব সো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকৰ এনেকৈ এটা পেজ পপ-আপ হ'ব ইয়াত আপোনালোকে ইয়েছ কৰিব ইয়াত আপোনাৰ কোৰ্স নেম সিলেক্ট কৰিব লাগিব স্পেশালাইজেশনত আপোনালোকে যেটো সাবজেক্টত স্পেশালিষ্ট আছে ইয়াত আপোনালোকে চুজ কৰিব যদি আপোনালোকে 3D এনিমেশন এন্ড গ্ৰাফিক্স শিকিছিলে তেন্তে আপোনালোকে 3D এনিমেশন চুজ কৰিব পাৰে যদি আপোনালোকে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং কৰিছিলে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং চুজ কৰিব পাৰে সিভিল যদি আছিল আপোনালোকে সিভিল চুজ কৰিব পাৰে যদি আপোনালোকে মেকানিকেল আছিল মেকানিকেল চুজ কৰিব পাৰে ওয়েব ডিজাইনিং থাকিলে ওয়েব ডিজাইনিং আপোনালোকে যেটো সাবজেক্টত ডিপ্লোমা কৰিছিলে সেই সাবজেক্ট ইয়াত চুজ কৰি ল'ব Student ID যদি আপোনালোকৰ ইউনিক ৰেজিষ্ট্ৰেচন নম্বৰ আছে তেন্তে আপোনালোকৰ ইউনিক ৰেজিষ্ট্ৰেচন নম্বৰ এন্টাৰ কৰিব যদি আপোনালোকৰ ইউনিক ৰেজিষ্ট্ৰেচন নম্বৰ নাই তেন্তে আপোনাৰ ৰুল নম্বৰটো এন্টাৰ কৰিব পাৰে ইয়াৰ অফ পাছিংত যিটো চনত আপোনালোকে পাছ আউট হৈছে ইয়াত সিলেক্ট কৰিব তাৰ পিছত মন্থ অফ পাছিংত যিটো মাহত আপোনালোকৰ পাছ আউট হৈছিলে সেই মান্থটো ইয়াত সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনাৰ ডিপ্লোমাত যিমান পাৰ্চেন্টেজ আছিল ইয়াত আপোনালোকে এন্টাৰ কৰিব যদি আপোনাৰ CGPA আছে তেন্তে আপোনালোকৰ CGPA টো পাৰ্চেন্টেজত কনভাৰ্ট কৰিব লাগিব according to your university formula তাৰ পিছত ইয়াত আপোনাৰ ইমেইল আইডি আৰু মোবাইল নম্বৰ ফেচ আহিব ইয়াত আপোনালোকে এটা পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব সো ইয়াত আপোনাৰ এটা ষ্ট্ৰং পাসওয়াৰ্ড ক্ৰিয়েট কৰিব তাৰ পিছত পাসওয়াৰ্ড কনফাৰ্ম কৰি আপোনালোকৰ যেটো কেপচা কোড শো কৰিব ইয়াতে ফিল আপ কৰি সাবমিট বটনত ক্লিক কৰিব আপোনাৰ একাউণ্ট এক্টিভ কৰিবৰ কাৰণে আপোনালোকৰ ইমেইলত নাটছৰ পৰা এটা মেইল আহিব ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ শো কৰিব তলত আপোনালোকে এক্টিভেশ্যন লিংকটো পাব এই লিংকত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত অকমান ওয়েট কৰিব তাৰ পিছত আপোনালোকৰ একাউণ্ট সাকসেসফুলি ভেৰিফাই হৈ যাব তাৰ পিছত আপোনালোকে ইমেইল আইডিৰ পাসওয়াৰ্ড ফিল আপ কৰি আপোনালোকৰ কেপচা কোড ফিল কৰিব আৰু লগইন বটনত ক্লিক কৰিব তাৰ পিছত ইয়াত আপোনাৰ বেসিক ডিটেইলছ পেজটো খুল খাই আহিব প্ৰথমতে ইয়াত আপোনাৰ এখন পাসপোৰ্ট সাইজ ফটো আপলোড কৰিব লাগিব পাসপোৰ্ট সাইজ ফটো ফৰমেটটো আপোনালোকৰ JPG PNG বা JPG ফৰমেটত হ'ব পাৰে
তো যিকোনো ফৰ্মেট হ'লে আপোনালোকে ইয়াত আপলোড কৰিব পাৰিব তাৰ পিছত ইয়াত আপোনাৰ পাৰ্সোনাল ডিটেইলছ সকলো ফেচ হৈ আহিব যেনে আপোনাৰ নেম ডেট অফ বাৰ্থ জেন্ডাৰ কেটেগৰী এইবোৰ আপোনালোকৰ ফেচ হৈ আহিব তাৰ পিছত ইয়াত আপোনাৰ মাদাৰ্ছৰ ফুল নেম আৰু ফাদাৰ্ছৰ ফুল নেম এন্টাৰ কৰিব মাদাৰ্ছ আৰু ফাদাৰ্ছৰ ফুল নেম এন্টাৰ কৰাৰ পিছত ইয়াত আপোনালোকে মাইনৰিটি যদি মাইনৰিটি বা বিলং কৰে ইয়েস কৰিব নহলে নো সিলেক্ট কৰিব তাৰ পিছত পাৰ্সন উইথ ডিসেবিলিটি আপোনালোকৰ যদি ডিসেবিলিটি আছে ইয়াত ইয়েস কৰিব পাৰে নতুবা নো সিলেক্ট কৰি সেভ এণ্ড কন্টিনিউ ক্লিক কৰিব তাৰ পিছত এডুকেশন ডিটেইলছৰ পেজটো এনেকৈ খুল খাই আহিব পেজটো আপোনালোকে স্ক্ৰল কৰিব ইয়াত আপোনাৰ কোৱালিফিকেশনৰ গোটেই ডিটেইলছবোৰ অটোমেটিকলি ফেচ হৈ আহিব তাৰ পিছত আপোনালোকে পেজটো স্ক্ৰল কৰিব ইয়াত আপোনাৰ প্ৰভিজনেল সাৰ্টিফিকেট বা পাছ সাৰ্টিফিকেট পিডিএফ ফৰ্মেটত আপলোড কৰিব লাগিব আৰু আপোনালোকৰ পিডিএফটো 1 MB তলত হ'ব লাগিব তাৰ পিছত ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং বা ডিপ্লোমা ইন টেকনলজিত যদি আপোনালোকে আফটাৰ 12 পিছত এপ্লাই কৰিছিল বা পঢ়িছিলে তেন্তে 12 সিলেক্ট কৰিব বা যদি আপোনালোকে ক্লাছ 10 পিছত কৰিছিলে তেন্তে হাই স্কুল সিলেক্ট কৰিব বা আইটিআই কৰাৰ পিছত যদি আপোনালোকে কৰিছে আইটিআই সিলেক্ট কৰিব তাৰ পিছত ইয়াত আপোনালোকৰ স্কুল ইনষ্টিটিউট ষ্টেট আসাম সিলেক্ট কৰিব স্কুল ইনষ্টিটিউট ডিস্ট্ৰিক্টত আপোনালোকে যিখন স্কুলত পঢ়িছিলে তাৰ ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পিছত স্কুল ইনষ্টিটিউট নেমত আপোনালোকৰ স্কুলৰ নামটো ইয়াত ভৰাই দিব স্কুল ইনষ্টিটিউট বোৰ্ড নেমত যদি আপোনালোকে হাই সেকেন্ডাৰী পিছত ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং বা ডিপ্লোমা ইন টেকনলজি পঢ়িছিলে তেন্তে আপোনালোকে AHACC টাইপ কৰিব যদি আপোনালোকে ক্লাছ 10 পিছত কৰিছিলে তেন্তে সেবা সিলেক্ট কৰিব বা যদি আপোনালোকৰ ক্লাছ 10 বোৰ্ড CBSE আছিল তেন্তে আপোনালোকে CBSE ইয়াত ভৰাব লাগিব ষ্টুডেন্ট আইডিত আপোনালোকৰ এনৰলমেন্ট নম্বৰটো ইয়াত ভৰাব লাগিব তাৰ পিছত আপোনালোকৰ ক্লাছ 12 বা 10ত যোনটো পাৰ্সেন্টেজ আছিল ইয়াত আপোনালোকে ভৰাব লাগিব যদি আপোনালোকৰ CGP আছিল তেন্তে আপোনালোকে CGP ৰ পাৰ্সেন্টেজত কনভাৰ্ট কৰিব লাগিব একৰ্ডিং টু স্কুল ইনষ্টিটিউট ফৰ্মুলা আপোনালোকৰ স্কুলৰ যোনটো ফৰ্মুলা সেই অনুসৰি আপোনালোকে ইয়াত CGP ৰ পাৰ্সেন্টেজত কনভাৰ্ট কৰিব লাগিব কনভাৰ্ট কৰি ভৰাব লাগিব এবাউট ইয়োৰসেলফত আপোনালোকে নিজৰ বিষয়ে ইয়াত লিখিব লাগিব সো ইয়াৰ এটা ফৰ্মেট মই আপোনালোকক ডেসক্ৰিপচনত দি দিম ডেসক্ৰিপচন কৰি আপোনালোকে কপি পেস্ট কৰিব পাৰে তাত আপোনালোকৰ যদি কিছুমান মডিফাই কৰিবলগীয়া আছে আপোনালোকে মডিফাই কৰি কপি পেস্ট কৰিব পাৰে তাৰ পিছত ইয়াত আপোনাৰ জেনাৰেল স্কিলছ এড কৰিব লাগিব যদি আপোনাৰ কমিউনিকেশ্যন স্কিল ভাল তেন্তে আপোনালোকে গুড কমিউনিকেশ্যন স্কিল ভৰাব পাৰে যদি আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে তেন্তে আপোনালোকে কম্পিউটাৰ সাৰ্টিফিকেট ভৰাব পাৰে যদি আপোনালোকৰ এক্সেল টেলি বা কোনো ধৰণৰ আপোনালোকৰ যদি জেনাৰেল নলেজ আছে বা স্কিল আছে ইয়াত আপোনালোকে ভৰাব পাৰে আৰু ইয়াত আপোনালোকৰ কোনো ধৰণৰ স্পেচ আপোনালোকে ইউজ কৰিব নোৱাৰে সেপাৰেট কৰিব কাৰণে আপোনালোকে কমাটো ইউজ কৰিব লাগিব ল্যাঙ্গুৱেজ ননত আপোনালোকে যিকেইটা ল্যাঙ্গুৱেজ জানে ইয়াতে ভৰাই দিব তাৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰিব তাৰ পিছত আপোনাৰ কমিউনিকেশ্যন ইনফৰমেশ্যন পেজটো খুল খাই আহিব ইয়াত আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ ফিল আপ কৰিব লাগিব সো ইয়াত আপোনাৰ এৰিয়া যোনটো পিন কোড ইয়াত ফিল আপ কৰিব তাৰ পিছত আপোনালোকৰ পোষ্ট অফিচৰ নেমটো ইয়াত আপোনালোকৰ লিষ্টত আহি যাব লিষ্টৰ পৰা চুজ কৰি ল'ব আপোনালোকৰ যিখন ডিস্ট্ৰিক্ট লিষ্টৰ পৰা আপোনালোকে আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰিব তাৰ পাছত ষ্টেটত আপোনালোকে আসাম সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ যেটো ফুল এড্ৰেছ বক্সত আপোনালোকে ভৰাই দিব যদি আপোনাৰ প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ সেম হয় বক্সত ক্লিক কৰিব আৰু আপোনালোকৰ ইয়াত ফিল আপ হৈ আহিব তাৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ ট্ৰেইনিং প্ৰিফাৰেন্স পেজটো এনেকৈ খুল খাই আহিব ইয়াত আপোনালোকে ট্ৰেইনিং প্ৰিফাৰেন্সৰ কাৰণে লোকেশ্যন প্ৰিফাৰেন্স দিব লাগিব সো ইয়াত আপোনাৰ লোকেশ্যন ষ্টেটত আপোনালোকে আসাম সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ যোনখন ডিস্ট্ৰিক্টত আপোনালোকে ট্ৰেইনিং কৰিব বিচাৰে তাৰ ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স ইয়াত সিলেক্ট কৰিব পাৰে তাৰ পিছত প্ৰিফাৰেন্স 2 প্ৰিফাৰেন্স 3 এনেকৈ আপোনালোকৰ ট্ৰেইনিংৰ প্ৰিফাৰেন্স কিটা সিলেক্ট কৰিব পাৰে তাৰ পিছত ইয়াত আপোনাৰ ফিল্ড প্ৰিফাৰেন্স সিলেক্ট কৰিব লাগিব সো আপোনালোকে যেটো ফিল্ডত প্ৰিফাৰেন্স দিব বিচাৰে ইয়াত আপোনালোকে সিলেক্ট কৰিব পাৰে ইয়াত আপোনালোকে তিনটাকৈ ফিল্ড প্ৰিফাৰেন্স সিলেক্ট কৰিব পাৰিব সো আপোনালোকে গোটেইটা সিলেক্ট কৰি সেভ এণ্ড নেক্সটত ক্লিক কৰিব তাৰ পিছত আপোনাৰ বেংক ডিটেইলছ পেজটো এনেকৈ খুল খাই আহিব ইয়াত আপোনাৰ বেংকৰ IFSC কোডটো এন্টাৰ কৰিব তাৰ পিছত আপোনালোকৰ বেংক ব্ৰাঞ্চ নেম আৰু বেংক নেম অটোমেটিকলি ফেচ হৈ আহিব তাৰ নেম অফ দা একাউন্ট হোল্ডাৰত যদি আপোনালোকৰ বেংক একাউন্টখন বেলেগৰ নামত আছে তেন্তে আপোনালোকৰ যাৰ নামত বেংক একাউন্ট আছে ইয়াত এন্টাৰ কৰিব পাৰে যদি আপোনালোকৰ নিজৰ নামত বেংক একাউন্ট আছে তেন্তে আপোনাৰ নামটো ইয়াত এন্টাৰ কৰিব তাৰ পিছত আপোনালোকৰ বেংক একাউন্টৰ নাম্বাৰটো ইয়াত এন্টাৰ কৰিব তাৰ পিছত আপোনাৰ বেংক পাছবুকৰ ফন্ট সাইজটো ইয়াত PDF ফাইলত আপলোড কৰিব আপোনালোকে যিখন বেংক একাউন্ট ভৰাব সেই বেংকতে আপোনালোকে পইচা লাভ কৰিব গতিকে আপোনালোকে ভালকৈ বেংক একাউন্ট নম্বৰ ভৰাব আৰু সেভ এণ্ড প্ৰিভিউত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ এপ্লিকেশনৰ প্ৰিভিউ আহিব প্ৰিভিউটো ভালকৈ চাই ল'ব যদি আপোনালোকৰ কিবা ভুল হৈছে এডিটত ক্লিক কৰি এডিট কৰি ল'ব বা যদি আপোনালোকৰ সকলো ঠিকই আছে টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি ফাইনেল সাবমিট ক্লিক কৰিব আপোনালোকৰ এপ্লিকেশন সাকসেসফুলি সাবমিট হৈ যাব তাৰ পিছত ইয়াত আপোনাৰ এনৰলমেন্ট আইডি জেনাৰেট হৈ আহিব ইয়াত আপোনালোকৰ এপ্লাইড এগেইনষ্ট এডভাৰটাইজমেন্ট শৰ্ট লিষ্ট ইন্টাৰভিউ কলছ সিলেক্টেড আৰু ৰিজেক্টেড ইয়াত আপোনালোকে এনেকৈ শো কৰিব যদি আপোনালোকে এডভাৰটাইজমেন্টৰ এগেইনষ্টত এপ্লাই কৰে এপ্লাইড এগেইনষ্ট এডভাৰটাইজমেন্টত আপোনালোকৰ নাম্বাৰ শো কৰিব এপ্ৰেন্টিসশিপ এপ্লাই কৰিব কাৰণে আপোনালোকে পেজটো স্ক্ৰল কৰিব যিবোৰ ইন্ডাষ্ট্ৰি আপোনালোকৰ এপ্ৰেন্টিসশিপ খুলি দিব তেওঁলোকৰ ইয়াত নামটো আহি যাব আৰু এডভাৰটাইজমেন্ট টাইটেলটো আহিব লগতে আপোনালোকৰ যিমান ভেকেন্সিজ আছে ইয়াত ভেকেন্সিজ শো কৰিব যিটো ডেটত ভেকেন্সি পাব্লিক কৰা আছিল ইয়াত ডেট অফ পাব্লিকেশন শো কৰিব তাৰ পিছত আপোনালোকৰ এডভাৰটাইজমেন্টৰ লাষ্ট ডেট শো কৰিব ভিউত ক্লিক কৰি আপোনালোকে এপ্ৰেন্টিসশিপৰ এডভাৰটাইজমেন্ট চাব পাৰে
তাৰ পাছত একচনৰ তলত আপোনালোকে এপ্লাই বুটন পাব আৰু এপ্লাই বুটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এপ্ৰেন্টিছৰ কাৰণে এপ্লাই কৰিব পাৰিব এনেকৈ আপোনালোকে ডিপ্লোমা কৰাৰ পিছত নাটছত ৰেজিষ্ট্ৰেচন কৰি এপ্ৰেন্টিছৰ কাৰণে এপ্লাই কৰিব পাৰে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায়ক হ'ব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু যদি আপোনালোকৰ কিবা সুধিব লগা থাকে তেন্তে কমেন্ট বক্সত কমেন্ট কৰিব লগতে যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে মিছ নকৰে